নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচৰণ সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিও আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত দেখিবলৈ পাব ত্ৰিদীপে পৰিৰ লগত লাগি থাকিব আৰু পৰিৰ লগত কথা কৈ থাকিব, আৰু সেই সময়তে ত্ৰিদীপৰ মাক ত্ৰিদীপৰ ওচৰলৈ আহি ই যদি এনেকৈ পৰিৰ লগত লাগি থাকে তেনেহ'লে আমাৰ ঘৰখন কেনেকৈ চলিব বুলি মাকে চিন্তা কৰিব, আৰু মাকে ত্ৰিদীপৰ ওচৰলৈ গৈ তই এনেদৰে পৰিৰ লগত লাগি থাকিলে পৰি জানো সুস্থ হৈ উঠিব বুলি ত্ৰিদীপৰ আগত ক'ব। আৰু তেতিয়া ত্ৰিদীপে পৰি যেতিয়ালৈকে সুস্থ হৈ নুঠে তেতিয়ালৈকে মই এনেকৈ পৰিৰ লগতেই লাগি থাকিম বুলি মাকৰ আগত কোৱা দেখিবলৈ পাব। আনফালে আজিৰ খনটিত অঞ্জুৱে অনুৰ ওচৰলৈ যাব, আৰু অনুৰ ওচৰলৈ গৈ অহা সপ্তাহত মই অফিচৰ কামৰ বাবে বাহিৰলৈ যাব লাগিব বুলি অনুৰ আগত ক'ব। আৰু তেতিয়া অনুৱে অহা সপ্তাহত যে আমাৰ এনিভাৰ্চাৰী আছে সেই কথাটো তুমি পাহৰিলা নেকি বুলি অঞ্জুৰ আগত ক'ব। আৰু তেতিয়া অঞ্জুৱে প্ৰত্যেকবাৰে যে এনিভাৰ্চাৰী পালিব লাগিব তাৰ একো কথা নাই বুলি অনুৰ আগত কোৱাত অনুৰ অলপ সন্দেহ হ'ব, আৰু অনুৱে ই বাৰু ইমান কিয় সলনি হৈছে বুলি অনুৱে চিন্তা কৰিব। এতিয়া বাৰু অনুৱে অঞ্জু যে বেলেগ এজনী ছোৱালীৰ লগত ৰিলেশ্যন আছে সেই কথাটো গম পাব নাই, দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।